নমস্কাৰ স্বাগতম জনাইছো এক অতি গুৰুত্বপূৰ্ণ ভয়েস পলিটিক্সৰ নতুন ভিডিঅ'লৈ অসমীয়া জাতিৰ কণ্ঠস্বৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ গোচৰত এতিয়া প্ৰতিটো খোজতে এক নতুন মূৰ আহিছে এতিয়ালৈকে সাধাৰণ দুৰ্ঘটনা বুলি সন্দেহ কৰা এই গোচৰটোৱে এতিয়া প্ৰধানকৈ হত্যাকাণ্ডৰ দিশে গতি কৰিছে শেহতীয়াভাৱে পোষ্টমৰ্টেম ভিছেৰা আৰু টক্সিকোলজি ৰিপৰ্ট আহি পোৱাৰ পিছত এই সন্দেহ কেইবাগুণেও বৃদ্ধি পাইছে ক'ৰ পৰা আহিল এই ৰিপৰ্টসমূহ এই তিনিটা ৰিপৰ্টৰ মাজত কি পাৰ্থক্য আছে আৰু কিদৰে এইবোৰে হত্যাকাণ্ড বুলি প্ৰমাণ কৰাত সহায় কৰিব আহক চাওঁ সমগ্ৰ বিশ্লেষণ জুবিন গাৰ্গৰ শৰীৰৰ ওপৰত ছিংগাপুৰত কৰা বৈজ্ঞানিক পৰীক্ষাসমূহৰ ৰিপৰ্ট 1 নৱেম্বৰত ইতিমধ্যে এছআইটিৰ হাতত পৰিছে জুবিনৰ মৃত্যুৰ পিছত প্ৰাথমিক মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰৰ কৰ্তৃপক্ষই কৰিছিল পিছত মৃতদেহ গুৱাহাটীলৈ অনাৰ পিছত গুৱাহাটী মেডিকেল কলেজ আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ এটা বিশেষজ্ঞৰ দলৰ দ্বাৰা পুনৰ এটা মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল এই দুইটা ৰিপৰ্টৰ তুলনা কৰিহে তদন্তকাৰী সংস্থা এছআইটিয়ে সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব ভিছেৰা আৰু টক্সিকোলজিকেল পৰীক্ষাৰ বাবে নমুনা দিল্লী ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল পোষ্টমৰ্টেম ৰিপৰ্ট ভিছেৰা ৰিপৰ্ট আৰু টক্সিকোলজি ৰিপৰ্ট এই তিনিটা ফৰেনচিক ৰিপৰ্টে এটা দুৰ্ঘটনা আৰু হত্যাকাণ্ডৰ মাজত পাৰ্থক্যক নিশ্চিত কৰে পোষ্টমৰ্টেম ৰিপৰ্টৰ দ্বাৰা মৃতদেহৰ বাহিক আৰু আভ্যন্তৰীণ পৰীক্ষাৰ জৰিয়তে মৃত্যুৰ তাৎক্ষণিক কাৰণটো নিৰ্ণয় কৰে যদি শৰীৰত পোৱা আঘাতসমূহ কোনো সাধাৰণ দুৰ্ঘটনাৰ পৰা হোৱা যেন নালাগে আৰু সন্দেহজনক আঘাতৰ চিন পোৱা যায় তেন্তে এই আঘাতসমূহক হত্যাকাণ্ডৰ প্ৰাথমিক প্ৰমাণ হিচাপে ধৰা হয় আৰু ভিছেৰা ৰিপৰ্টৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা আভ্যন্তৰীণ অংগ যেনে হৃদযন্ত্ৰ যকৃত বৃক্ক আদিৰ অংশসমূহৰ অস্বাভাৱিকতা পৰীক্ষা কৰা হয় যদি কোনো অংগত ৰোগ বা আঘাতৰ উপৰিও অন্য কোনো বিসংগতি দেখা যায় যিটো স্বাভাৱিক মৃত্যুৰ ইংগিত নহয় তেন্তে তদন্তৰ গতি সলনি হ'ব পাৰে টক্সিকোলজি ৰিপৰ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিপৰ্ট এই ৰিপৰ্টে তেজ প্ৰস্ৰাৱ বা অন্যান্য তৰল পদাৰ্থ পৰীক্ষা কৰি শৰীৰত কোনো বিষাক্ত ৰাসায়নিক পদাৰ্থ ড্ৰাগছ বা উচ্চ মাত্ৰাৰ ঔষধৰ উপস্থিতি আছে নে নাই সেয়া নিশ্চিত কৰে যদি টক্সিকোলজি ৰিপৰ্টত এনে কোনো পদাৰ্থৰ উপস্থিতি পোৱা যায় যিটো পদাৰ্থ কাৰোবাক বেমাৰৰ চিকিৎসাৰ বাবে দিয়া হোৱা নাছিল তেন্তে ই স্পষ্টভাৱে পৰিকল্পিত হত্যা বা বিহপানেৰে হত্যাৰ ইংগিত দিব আৰু গোচৰটো হত্যাকাণ্ড বুলি প্ৰমাণ হোৱাত যথেষ্ট সহায় হ'ব ছিংগাপুৰৰ ফৰেনচিক আৰু ভাৰতৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ ভিছেৰা ৰিপৰ্ট তথা বিষাক্ত পদাৰ্থৰ প্ৰতিবেদন বা টক্সিকোলজি ৰিপৰ্টৰ উদ্ধৃতি দি কেইবাখনো বাতৰি কাকতে বাৰে বাৰে নিশ্চিত কৰিছে যে মৃত্যুৰ কাৰণ সাগৰত ডুবি মৃত্যু হোৱা বুলি উল্লেখ কৰিছে শৰীৰত কোনো বিষ বা বিষাক্ত পদাৰ্থৰ প্ৰমাণ পোৱা হোৱা নাই অন্যহাতে এই ৰিপৰ্টসমূহৰ তদন্তকাৰী গোটৰ হাতত পৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা চাঞ্চল্যকৰ ইংগিত দিছে তেওঁ স্পষ্টকৈ হত্যাকাণ্ড বুলি ঘোষণা নকৰিলেও তেওঁৰ বক্তব্যত এই সন্দেহ প্ৰকট হৈ পৰিছে জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে মুখ্যমন্ত্ৰী শৰ্মাই জনসাধাৰণ আৰু সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে 2023 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুক পূৰ্বৰ দুৰ্ঘটনা বা পানীত ডুবি মৃত্যু হোৱাৰ ধাৰণাটোক প্ৰত্যাখ্যান কৰি হত্যাৰ গোচৰ হিচাপে তদন্ত কৰা হৈছে তেওঁ ন্যায় নিশ্চিত কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব দি কৈছে যে অহা 17 ডিচেম্বৰৰ আগতে আদালতত চাৰ্জশ্বিট দাখিল কৰা হ'ব যাতে দোষীসকলৰ জবাবদিহিতা নিশ্চিত হয় মুখ্যমন্ত্ৰীৰ এই বক্তব্যই এইটো প্ৰমাণ কৰে যে তেওঁলোকৰ হাতত থকা ফৰেনচিক ৰিপৰ্টসমূহে সাধাৰণ দুৰ্ঘটনাৰ ধাৰণাটো নাকচ কৰিছে আৰু এক পৰিকল্পিত অপৰাধৰ ইংগিত দিছে ইফালে ৰাজ্যৰ বিৰোধী দলসমূহকে আদি কৰি জাতীয় সংগঠনসমূহে এই তদন্ত প্ৰক্ৰিয়া লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সময়ে সময়ে চৰকাৰক সমালোচনা কৰি আহিছে এতিয়া কথা হ'ল ছিংগাপুৰৰ ফৰেনচিক আৰু অসমৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ ভিছেৰা ৰিপৰ্ট তথা টক্সিকোলজি ৰিপৰ্টৰ বা বিষাক্ত পদাৰ্থৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সংবাদ মাধ্যমে সাগৰত ডুবি মৃত্যু হোৱা বুলি কয় অন্যহাতে মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা কিয় ক'লে আহকচোন তেখেতৰ এই বক্তব্যৰ অন্তৰত কি উদ্দেশ্য নিহিত হৈ থাকিব পাৰে তাৰ সম্ভাৱ্য তিনিটা কাৰণ হ'ব পাৰে ভিছেৰা বা টক্সিকোলজি প্ৰতিবেদনসমূহৰ সংকীৰ্ণতা এই ৰিপৰ্টবোৰে সাগৰত পৰি উশাহ বন্ধ হৈ মৃত্যু হোৱা বুলি ক'ব পাৰিব কিন্তু সেই মৃত্যু দুৰ্ঘটনাজনিত হ'ব পাৰে অথবা পৰুচিত হ'ব পাৰে
যেনে ইচ্ছাকৃত হেমাহি বাধা বা কোনোবাই পানীত নামিবলৈ বাধ্য কৰোৱা ইত্যাদি সেই কথা ক'ব নোৱাৰিব SITৰ হাতত ফৰেনচিকৰ বাহিৰেও অন্য প্ৰমাণ থাকিব পাৰে বিদেশী সাক্ষীৰ শপতনামা নাৱৰ CCTV ফুটেজ বা অভিযুক্তৰ বক্তব্যত থকা বিসংগতি ছিংগাপুৰৰ প্ৰতিবেদনে ডুবি মৃত্যু হোৱা বুলি নিশ্চিত কৰিলেও পৰিৱেশৰ বিৱৰণে যেনে ধৰক সুৰক্ষা জেকেটৰ অনুপস্থিতি ইত্যাদি কথাবোৰ অসম চৰকাৰে গঠন কৰা SITয়ে অপৰাধমূলক বুলি চাৰ্জশ্বিট দিব পাৰে মুখ্যমন্ত্ৰী হত্যাকাণ্ড বুলি কোৱাৰ দ্বিতীয় কাৰণটো হ'ব পাৰে ASU বা AJYCPৰ প্ৰতিবাদ আৰু বিৰোধীৰ সমালোচনা তথা জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু অনুৰাগীসকলৰ তদন্তৰ স্বচ্ছতাৰ দাবী এই সকলোবোৰৰ মাজত চৰকাৰখনে তীব্ৰ হেঁচা অনুভৱ কৰিছে সেয়েহে ছিংগাপুৰৰ ফৰেনচিক ৰিপৰ্টবিলাক লাভ কৰাৰ দুদিন পিছতে মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰাৰ সময় কোনো কাকতালীয় নহয় 2026 চনৰ অসমৰ নিৰ্বাচন সমাগত আৰু ইয়াৰ হত্যাকাণ্ড বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰদৰ্শন কৰিছে গভৰ্ণমেণ্ট ৰেছপন্সিবিলিটিৰ পৰা হাত সাৰিছে নাইবা তৃতীয়টো কাৰণ এনেকুৱাও হ'ব পাৰে যে চৰকাৰে প্ৰায় 60খন এজাহাৰৰ ভিত্তিত কেছটো ৰেজিষ্টাৰ কৰি লৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি 7জনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিলে আৰু ধৰা হ'ল এই তদন্তৰ পিছত গম পোৱা গ'ল তেওঁলোকে হত্যাকাণ্ডৰ লগত জড়িত নাছিল নিয়মমতে পুলিচে এনেকুৱা ক্ষেত্ৰত ফাইনেল ৰিপৰ্ট দি দোষমুক্ত বুলি ক'ব লাগে কিন্তু চৰকাৰে এই ইলেকশ্যনৰ আগমুহূৰ্তত ফাইনেল ৰিপৰ্ট দি তেওঁলোকক মুক্তি দিয়াৰ মানে চৰকাৰখনৰ ওপৰত সন্দেহ আহিব ইতিমধ্যে বিৰোধী ৰাজনৈতিক দলে চৰকাৰে দোষীক সুৰক্ষা দিয়াৰ অভিযোগ কৰিয়েই আছে সেয়েহে চৰকাৰে গোচৰটো নচলাই নোৱাৰিব বৰ্তমান পাৰিপাৰ্শ্বিক প্ৰমাণৰ জৰিয়তে প্ৰমাণ কৰিবলৈ চেষ্টা চলাই আছে সেয়েহে মুখ্যমন্ত্ৰীয়ে 17 ডিচেম্বৰৰ আগেয়ে চাৰ্জশ্বিট দিয়াৰ কথা কৈছে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আৰু সাংসদ গৌৰৱ গগৈকে ধৰি বিৰোধীৰ শীৰ্ষ নেতাসকলে এই তদন্তক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল SITৰ সত্য উন্মোচনৰ বাবে নহয় মুখ্যমন্ত্ৰীয়ে অভিযুক্তক সুৰক্ষা দিবলৈহে সৃষ্টি কৰা হৈছে তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে SITৰ ওপৰত নজৰ ৰাখি নিজৰ ভাৱমূৰ্তিক অগ্ৰাধিকাৰ দিছে আৰু তদন্তৰ কেন্দ্ৰবিন্দু জুবিন গাৰ্গৰ পৰা আঁতৰি গৈছে গগৈয়ে লগতে দাবী কৰিছে যে বহু আইনী বিশেষজ্ঞই এই তদন্তৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে বাৰে বাৰে দাবী জনাইছে যে এই ৰহস্যজনক গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBIক অৰ্পণ কৰা হওক কিয়নো তেওঁলোকে সন্দেহ কৰিছে যে SITয়ে কেইজনমান অভিযুক্তক বচাবলৈ চেষ্টা কৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ বক্তব্যক ৰাজনীতি কৰা বুলিও কৈছে জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল তেওঁ আছিল অসমীয়া জাতিৰ সত্তাৰ প্ৰতীক সেয়েহে তেওঁৰ মৃত্যুৰ খবৰে জাতীয় সংগঠনসমূহকো মৰ্মাহত কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে প্ৰভাৱশালী ছাত্ৰ সংগঠনে সমগ্ৰ ৰাজ্যজুৰি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষিপ্ৰতা আৰু নিকা হোৱাটো বিচাৰিছে অসম সাহিত্য সভাৰ দৰে সন্মানীয় সংগঠনেও জুবিনক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ দাবী জনায় এই হত্যাকাণ্ডৰ উচিত আৰু ক্ষিপ্ৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে জাতীয় সংগঠনসমূহে স্পষ্ট কৰি দিছে যে ন্যায় নোপোৱালৈকে তেওঁলোকৰ আন্দোলন চলি থাকিব ফৰেনচিক ৰিপৰ্ট মুখ্যমন্ত্ৰীৰ স্পষ্ট ইংগিত আৰু জনতাৰ ৰাজপথৰ প্ৰতিবাদে গোচৰটোক এক চূড়ান্ত মোৰ দিছে এতিয়াৰ সময় হ'ল SITয়ে তেওঁলোকৰ হাতত থকা তথ্যসমূহক ভিত্তি কৰি কিমান সোনকালে দোষীক বিশেষকৈ এই হত্যাকাণ্ডৰ আঁৰৰ সকলো অপৰাধীক চিনাক্ত কৰি চাৰ্জশ্বিট দিব আপুনি ভাবেনে যে এই ফৰেনচিক ৰিপৰ্টসমূহে জুবিন গাৰ্গৰ মৃত্যু যে এক হত্যাকাণ্ড আছিল সেয়া নিশ্চিত কৰিব পাৰিব আপোনাৰ মন্তব্য তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক আৰু এনেকুৱা আন অনুসন্ধানমূলক খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ